যেতিয়ালৈকে ঈশ্বৰ সেৱা নকৰিব, ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন নকৰিব, তেতিয়ালৈকে আপুনি মৃত্যুৰ ভয়ৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰিব। কৃষ্ণ পদ সেৱাতেহে গুচে ভৱ দুখ, আকেশে বুলিও ৰাজা আত্যন্তিক সুখ। আপুনি সুখীৰো সুখী পৰম সুখী, ধনীৰো ধনী পৰম ধনী, সম্পদৰো সম্পদ পৰম সম্পদ। আপোনাৰ আনন্দৰো আনন্দ, ব্ৰহ্মানন্দৰ স্থানলৈকে আপুনি আগবাঢ়ি গৈ থাকিব। মাত্ৰ কৃষ্ণৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা ভক্তিটো বজাই ৰাখিব লাগিব, এইটো আমাৰ কৰ্তব্য। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। এই যিটো দৰ্শন, আমি গৃহস্থী ধৰ্ম, আমাৰ ঘৰলৈ কোনোবা আলহী অতিথি আহিলে আমি প্ৰথমতে তেওঁলোকক আদৰ অভ্যৰ্থনা কৰিব লাগে, আচমনি কৰিব লাগে। মাতি আনি হাত ভৰি পাৰিলে ধুৱাই পখালাই আপোনাৰ আসনত বহুৱাই লৈ আমি শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আমাৰ সাধ্য অনুসৰি যদি ধূপ আছে এডাল জ্বলাই সেৱা এটা কৰক। ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা লওক। আপোনাৰ মাক দেউতাকেহে জানিব স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, সচেতন মাক বাপেকেহে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে যে তুমি ল'ৰা বা ছোৱালী এজনী কোনোটা বিষয়ত দুৰ্বলতা বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, তাক সবলতালৈ অনাৰ দায়িত্বটো তুমি ভাগৱতৰ পৰা অনুকৰণ কৰিবা। ভাগৱতে কি কৈছে? দৈব্যবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ যদি সাধু মহন্ত ভক্ত বৈষ্ণৱ আহে, আপুনি তেওঁলোকৰ ওচৰত আনি ল'ৰা ছোৱালীকেইটা আশীৰ্বাদ এটা ল'ব, ক'ব ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বল, কৃপা কৰি অকণমান আশীৰ্বাদ দিয়ক। 10জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব, পঢ়া শুনা ভাল হ'ব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ভগৱন্তই কৃপা কৰিব। ভগৱন্তই পোনপটীয়াকৈ আহি আপোনালোকৰ ঘৰত ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক, পৰীক্ষা ভাল হওক, আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি নকয়। হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা। গতিকে আমি ঈশ্বৰৰ মূৰ্তিটো ভক্তসকলক দেখি শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। তেওঁলোকে যিমান মানে আপুনি আদৰ অভ্যৰ্থনাত যাতে সন্তুষ্ট পোৱাকৈ আপুনি চেষ্টা কৰিব। সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। চবতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। আপুনি ঘৰলৈ অহা সন্ত মহন্তৰ ওচৰত, এতিয়া কলি যুগৰ মানুহে পোনপটীয়াকৈ বৈকুণ্ঠপতি কৃষ্ণক লাভ কৰিব নোৱাৰে। আমাৰ গীতা ভাগৱতত কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিষে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গতিকে গীতা ভাগৱতে কৈছে যে এতিয়া কলি যুগৰ মানুহে ভক্তিৰ দ্বাৰাহে ভগৱন্তক পাব পাৰিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকত বৈষ্ণৱক আমি বেছি শ্ৰদ্ধা কৰিব লাগিব। আৰু সেই ভকতে যদি আশীৰ্বাদ দিয়ে, ভগৱানে কৃপা কৰিব। মনত ৰাখিব কথাটো। এতিয়া সেই আদৰ্শৰে আমি প্ৰতি ঘৰ গৃহস্থী যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে ভাগৱতৰ পৰা আমি আদৰ্শখিনি আয়ত্ব কৰি লৈ আমি বাস্তৱ জীৱনত ৰূপায়ণ কৰিব লাগিব। এতিয়া প্ৰথমতে তেওঁ ঘৰলৈ অহাৰ লগে লগে দিনেক নাৰদ গৈল বসুদেৱৰ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। সেৱা পূজা কৰিছে, কৰিলা প্ৰণাম পাছে আসনে বৈখাই, আসনত বহুৱাই লৈ সেৱা জনাইছে। বুলিলা বিনয় বাক্য নাৰদ কচাই, তাৰ পিছতহে কথা কৈছে। আপোনাৰ ক'বলগীয়াখিনি পিছত ক'ব, আগতে সেৱাটো কৰি ল'ব। এইটো নিয়ম, আমাৰ গৃহস্থী ধৰ্মৰ নিয়ম। মনত ৰাখিব কথাটো। কাৰণ এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি আপোনাৰ ঘৰখন মংগল হওক, ল'ৰা ছোৱালীকেইটা আয়ুষ্মান হওক, পঢ়া শুনাত ভাল হওক বুলি ভগৱন্তই আশীৰ্বাদ নিদিয়ে, ভকতে দিব। সেই কথাটো আপোনালোকে গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে যে পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচৈ দুখ। বহুদিন প্ৰবাসলৈ যোৱাৰ পিছত পিতৃ মাতৃ যেতিয়া ঘৰলৈ ঘূৰি আহে, ল'ৰা ছোৱালীবিলাকে যিমান আনন্দ পায়, যিমান সুখ পায়, ঠিক তেনেকৈ আমাৰ ঘৰলৈ আলহী অতিথি আহিলে আমি তেনেকুৱা সুখ অনুভৱ কৰিব লাগে। এতিয়া আমাৰ কিছুমানে তাৰ ওলোটাহে ভাবে, কেলেনো আহিলে এইটো সময়ত জানো বুলি মানে অসন্তুষ্টহে কৰে। সেইটো হ'ব নালাগে দেই। গতিকে সন্তৰ আগমনে দুখীৰ গুচৈ দুখ, সন্ত মহন্ত আহিলে আপোনাৰ দুখবিলাক আঁতৰ হৈ যাব।
সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈ তাবক্ষণে। ভগৱন্ত স্বৰূপ ভকত, ভকত আৰু ভগৱন্ত অভিন্ন। ভকত সেৱাই ভগৱন্তৰ সেৱা। গতিকে আমি এতিয়া কলি যুগৰ মানুহে ভকতৰ সেৱাৰ জৰিয়তে ভগৱন্তৰ পৰা আমি আশীষ লাভ কৰিব লাগিব, এইটো আমি জানিব লাগিব। দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন। দেৱতাতকৈ সন্ত মহন্তবিলাক শ্ৰেষ্ঠ বুলি কৈছে। সাধু সন্তে সৰ্বসুখে হৈ অনুখন। সাধুৱে সদায় আমাক আশীৰ্বাদে দিয়ে, সুখ মানে কামনা কৰে। আচয় সুখ দুখ দুই দেৱক পূজনে। দেৱতা পুজিলে সুখ আৰু দুখ দুইটা হ'ব পাৰে। কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। মানে দেৱতাৰ যদি অনুৰূপ পূজা সেৱা কৰিব নোৱাৰে, আপোনাৰ জীৱনলৈ অভিশাপ নামি আহিব পাৰে, দুখ আহিব পাৰে বা বিসংগতি আহিব পাৰে। কিন্তু ভকতৰ সেৱাত সেইখিনিত বিসংগতি নাই, কেৱল আমাৰ মংগলে কামনা কৰে। কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। পূজা অনুৰূপেহে দেৱতা দেই ফল। দেৱতাই পূজা অনুৰূপেহে ফল দিব। কৰন্ত কৰোণা মাত্ৰ ভকতসকল। ভকতে সদায় কৃপা কৰিব। তোমাৰো সদৃশ যাৰা শ্ৰীকৃষ্ণত মন, আসম্বাৰ এহিমতে হুৱে আচৰণ। এতিয়া নাৰদক বসুদেৱে কৈছে, তোমাৰ দৰে ঈশ্বৰত যাৰ সদায় মনোনিৱেশ থাকে, তেওঁৰহে চৰিত্ৰত এইবিলাক প্ৰকাশ পায়। ভৈলুহুক গীতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুচু ভাগৱত ধৰ্মচয়। আপোনালোকৰ ঘৰলৈ যদি আলহী অতিথি আহে, তেতিয়াই ঘৰখন পবিত্ৰ হৈ যায়। গতিকে যাৰ ঘৰত ভকতৰ পদধূলি নপৰে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। আমাৰ ভকতৰ পদধূলি নপৰা ঘৰখন কেতিয়াও পবিত্ৰ নহয়, প্ৰদূষণযুক্ত হৈ থাকে। ভকত যোৱাৰ লগে লগে প্ৰদূষণ মুক্ত হৈ যায়। কৃষ্ণ বুলি কয়, ৰাম বুলি কয়। হৰি নাম হুতাখন, পাপ শুকান বন, খনেকতে দহি কৰে চন। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাইকিয়া হৈ যায়, ভকতৰ মুখৰ ৰাম নামে সেই সময়লৈকে হোৱা পাপবিলাকক বিনাশ কৰি দিয়ে। আমাৰ প্ৰতিখন গৃহস্থী ঘৰত 5টা পাপ অবাঞ্ছিতে হৈ থাকে। আমাৰ বেদৰ মতে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা সংঘ অনাসংগ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই 5টা পাপ অবাঞ্ছিতে হয়। কি কি? জলকুম্ভ চুলীয়া বাঢ়নি ঢেঁকী পতা, গৃহস্থৰ গৃহে শুনা এহি পঞ্চগোটা। এই 5টা পাপ আমাৰ হৈ থাকে। তাকে আন এটা ভাষাৰে কৈছে, কন্দনী পেশনি চুলি কলসী মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী। এই 5টা হিংসা ধৰ্ম আমাৰ হৈ থাকে। কন্দনী মানে ঢেঁকীত বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত গেছত ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। আৰু মাৰ্জনী ঠাই ঘৰ মচা সৰা কৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা বা হাতেৰে মচি আনোতে চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৃত্যুৰ মুখত পৰে, তাতো ব্ৰহ্ম হত্যা হয়। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়। এই 5টা যে অবাঞ্ছিত পাপ আমাৰ গৃহস্থী ঘৰত হৈ থাকে, সেই পাপৰ ফলত সেইখন ঘৰত বাস কৰা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। কিন্তু আমাৰ কৰ্মবিলাকত যদি আইসকলে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি যদি কৰিব পাৰে, তেতিয়াহ'লে সেই পাপে আমাৰ গৃহস্থী ঘৰখনক স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে এখন ঘৰৰ সৰ্বাংগীন উন্নয়নৰ দিশত আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে। ঋগ্বেদে কৈছে, ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমষ্ণুতে। যিখন ঘৰত আইসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঘৰ দুৱাৰ সাৰি মচি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ঈশ্বৰ উপাসনা কৰি প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেই ঘৰখনৰ সকলো পুৰুষৰ অৰ্থাৎ সকলো জীৱৰ চতুৰ্বৰ্গ সাধন কৰিব। যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱা উপাসনা কৰাৰ সময়ত গ্ৰাম্য কথা পাতি থাকিব, টিভি চাই থাকিব, মোবাইল টিপি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে,
জৈছ ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। সেইখন ঘৰ গুচি বাঁহতল হ'ব। আমাৰ বেদৰ মতে আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি মানে বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ঘৰ গুচি বাঁহতল কৰিব পাৰে। এতিয়া আমি বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। বৈকুণ্ঠ কৰিবলৈ হ'লে আমাৰ আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগিব। মনত ৰাখিবা দেই, গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন যিসকল মহিলাৰ গাত 7টা সদ্গুণ থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেই ঘৰখনৰ সকলো পুৰুষক চতুৰ্বৰ্গ সাধন কৰিব। কি কি 7টা গুণ? আজি ইয়াত থকা আইসকলৰ কাৰোবাৰ যদি গাত 7টা গুণ আছে তেওঁ ভাগ্যৱতী মহিলা, তেওঁ নিজেতো উদ্ধাৰ হ'বই, ঘৰখনৰ সকলো জীৱক উদ্ধাৰ কৰিব, সমাজখন আগবঢ়াই লৈ যাব। যদি কমি আছে পূৰাই ল'ব দেই। কি কি 7টা গুণ? কৃষ্ণই অৰ্জুনক কৈছে কীৰ্তি চিৰি বাকৈশ্য নাৰীনাং ধীতি মেধা ক্ষমা স্মৃতি, এই 7টা। প্ৰথম আইসকলৰ প্ৰথম গুণটো হৈছে কীৰ্তি, অৰ্থাৎ কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে। আইসকলে কামবোৰ কৰোঁতে আনে দেখি ভাল পোৱাকৈ কৰিব লাগে। নিট এণ্ড ক্লিন, ডিচিপ্লিন, ছিষ্টেমেটিক। আমাৰ আইসকলৰ বহুতৰ এইটো গুণ নোহোৱাৰ কাৰণে দিনে গোটেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামেকে কৰি থাকে, আদায় নহয়হে নহয়। নামঘৰলৈ আহিবলৈও সময় নাই, গোপিনীসকলৰ নামলৈ যাবলৈও সময় নাই, ল'ৰা ছোৱালীকেইটাক ভালকৈ সময়মতে পিন্ধাই পঠিয়াবলৈও আজৰি নাই। তাৰমানে তেওঁ প্ৰথম গুণটোৱেই অভাৱ। গতিকে আমাৰ কি হ'ব লাগিব? পৰিপাটি আৰু ছিষ্টেমেটিক। কোনটোৰ পিছত কোনটো কাম কৰিলে কামখিনি চিজিল লাগে আৰু ধুনীয়াকৈ কৰিব পাৰে তাৰ জ্ঞানটো আমাক আইসকলৰ প্ৰথম জ্ঞান হিচাপে থাকিব লাগে। কীৰ্তি চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগে, ল'ৰা ছোৱালীবিলাককো স্বামীকে প্ৰমুখ্য কৰি ঘৰখনৰ পৰিয়ালবৰ্গকো মানে ধুনীয়াকৈ ৰাখিব লাগে, পৰিৱেশটো ধুনীয়াকৈ ৰাখিব লাগে। কোনো ল'ৰা ছোৱালী স্বামী বা পৰিয়ালৰ কোনো লোকে যাতে অখাদ্য খাই অগম্যা গমন কৰি শ্ৰীহীন হ'ব লগা নহয়, তাৰ প্ৰতি আইসকলে চোকা দৃষ্টি ৰাখিব লাগে। বাকৈশ্য, কথা ক'ব জানিব লাগে। যিখন ঘৰৰ আইসকলে কথা ক'ব জানে সেইখন ঘৰত কেতিয়াও কাজিয়া পেচাল অশান্তি নহয়। আমাৰ কথাবোৰ কেনেকৈ ক'ব লাগিব? সত্য প্ৰিয় হিত, সদায় সঁচা কথা ক'ব লাগিব। সঁচা কথা কোৱা মানুহে সাহসেৰে কথা কয়, মূৰ তুলি কথা কয়, কথা ক'বলৈ কোনো ভয় কৰিব নালাগে। মিছা কথা কোৱা মানুহ সদায় তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। গতিকে যিখন ঘৰৰ যিজন মানুহে সঁচা কথা কয় তেওঁলৈ বাকী মিছা কথা কোৱাবিলাকে সমীহ কৰে। সমাজত যিজন মানুহে সঁচা কথা কয় তালৈকে মিছা কথা কোৱাবিলাকে সদায় সমীহ কৰি চলে। আমাৰ কথাবিলাক সঁচা বোলে, কিন্তু কওঁতে প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগে। আৰু হিত, আনৰ উপকাৰ হোৱাকৈ কথা ক'ব লাগে। আপুনি কোৱা কথাই যাতে কাৰো অন্তৰত আঘাত পাব লগা নহয়, কাৰণ কাক আঘাত দিব? চবতে ভগৱান আছে, সকলোতে আত্মাৰূপে আছে। গতিকে আঘাত দিলেই আপোনাৰ পাপ হ'ব। পাপায় পৰপীড়নম, মানে পুণ্যয় পৰোপকাৰ, পৰৰ উপকাৰ হোৱাকৈ ক'লে মানে পুণ্য হ'ব। এই দুটা বস্তু জানিলেই হৈ গ'ল। গতিকে কথা ক'ব জানিব লাগিব। তাৰপিছত ধীতি, ধৈৰ্য গুণ থাকিব লাগিব। যিখন ঘৰৰ আইসকল ধৈৰ্যৱান সেইখন ঘৰত কেতিয়াও অপ্ৰীতিকৰ ঘটনা নহয়। উদাহৰণস্বৰূপে সীমাঘৰীয়া মানুহজনৰ লগত স্বামীৰ কিবা এটা বিতৰ্ক লাগিলে, ধৈৰ্যশীল আইগৰাকীয়ে ক'ব হ'ব দিয়ক, কল দুটা থাকিলেও ঠেকা ঠেকি লাগে, সীমাঘৰীয়া মানুহ হিচাপে কিবা এটা ক'লে আপুনি সেইটোকে ধৰি নাথাকিব, এৰি দিয়ক। কিন্তু যিসকল আই ধৈৰ্যহীন তেওঁ কি বুলি ক'ব? আপোনাক তেনেকৈ ক'বলৈ কোন? ধৰক মাৰক, এই বুলি উচ্চতাই লগাই দিব। যদি আইসকলৰ উচ্চতনিত গৈ পেলাই তেওঁ যদি মাৰপিট কৰে তেওঁ পুলিচৰ ঘৰলৈ যাব লাগিব। গতিকে আইসকল ধৈৰ্যৱান হ'লে পৰিয়াল কেতিয়াও বিপদগ্ৰস্ত হ'ব লগা নহয়। ধীতি, ধৈৰ্য গুণটো আমাৰ শৈবাৰ দৰে হ'ব লাগে। আমাৰ শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দিছিল? যে স্বামী হৰিচন্দ্ৰই তেওঁৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰক সকলো ৰাজ্যধন দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই, উপায়ন্তৰ হৈ ঋষিৰ ওচৰত সময় বিচাৰিলে। ঋষিব মোক এমাহ সময় দিয়া, মই তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম। হ'ব, তোমাক এমাহ সময় দিছোঁ। হৰিচন্দ্ৰই ভাৰ্যাক লগত লৈ এখন উপবনত পলাই আছেগৈ। বিশ্বামিত্ৰই এমাহৰ পূৰ্বেই গৈ বিচাৰি বিচাৰি পাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে, হেৰা ৰজা হৰিচন্দ্ৰ,
মূৰ দক্ষিণাত যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই ভয়তে কপিবলৈ লাগিলে যে ঋষিয়ে যদি সাপ দি গোটেই বংশটো ধ্বংস কৰি দিয়ে মোৰ ৰজা উপাধি লোৱাৰ পৰা কি লাভ হ'ব গতিকে মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণেশ্বৰী মূৰ বাক্যে দিও মন হেৰা ভাৰ্যা তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনেমতে ঋষিৰ মই খুজিবহো ধাৰ কেনেমতে বংশক মই কৰিব উদ্ধাৰ এতিয়া ঋষিৰ ধাৰটো মই কেনেকৈ পৰিশোধ কৰোঁ বংশটো কেনেকৈ মই উদ্ধাৰ কৰোঁ মোৰ মুখৰ মাত হেৰাই গৈছে মই হতাশ হৈ গৈছোঁ স্বামীৰ হতাশ হোৱা দেখি স্বামীক প্ৰেৰণা দিবৰ কাৰণে ভাৰ্যাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে যিটো সময়ত স্বামী হতাশ হৈছে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে প্ৰেৰণা পাইছে সাহস পাইছে আৰু কি বুলি ক'লে নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিচিন্তিও দিও ক দক্ষিণা ভয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম মোৰ হাতত পইচাও নাই তেতিয়া উত্তৰত কি বুলি ক'লে আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আনো উপায় নেদেখোঁ আৰু মোক বিক্ৰী কৰি হ'লেও সত্য ৰক্ষা কৰা আমাৰ বাৰু সিমানলৈ যাব নালাগে দেই নিজক বেচিবগৈ নালাগে কিবা কাৰণত কিবা পৰিস্থিতিত যদি স্বামী হতাশ হয় ভাৰ্যাই অন্ততঃ প্ৰেৰণাদায়ক হিচাপে ক'ব পাৰিব লাগিব আপুনি ইমান কিয় হতাশ হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো গতিকে দুখক অতিক্ৰম কৰি সুখক মানে ব্ৰতাই ৰখাটোৱেই জীৱনৰ সাৰ্থকতা চিন্তা নকৰিব ধৈৰ্য ধৰক এই কথাষাৰ ক'ব লাগিব কেতিয়াবা কিবা কাৰণত ভাৰ্যাও তেনেকুৱা পৰিস্থিতিত হতাশ হ'ব পাৰে তেতিয়া স্বামীয়ে ক'ব পাৰিব লাগিব তুমি কিয় ইমান হতাশ হৈছা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো ধৈৰ্য ধৰা ঈশ্বৰে কৃপা কৰিব এই কথাষাৰ ইজনে সিজনক প্ৰেৰণা দিব পাৰিব লাগিব কিয় বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া আমাৰ ভাৰ্যাবিলাকক দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে ধৰ্মিনী নাৰী আৰু অধৰ্মিনী নাৰী জ্যোতিনগৰৰ সভাপতি সম্পাদকে ওচৰৰ গাঁৱৰ দুঘৰ মানুহত আজিৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আহিছিলে এনে 10 তাৰিখে আমাৰ মানে জ্যোতিনগৰৰ নামঘৰত আমাৰ ভাগৱত ব্যাখ্যা হ'ব বনিয়া বাপক মাতিছোঁ আপোনালোক যাব দুইখন ঘৰতে স্বামী স্ত্ৰী উপস্থিত আছিলে প্ৰথম ঘৰৰ স্বামীয়ে পাহৰিলে আজি তাৰিখৰ মানে ভাগৱতলৈ মতাটো বাৰীত কাম কৰি আছে 9 বাজিব হ'ল ভাৰ্যাই গৈ কৈছে হেৰি আপোনাক কেলে জ্যোতিনগৰ সভাপতি সম্পাদকে আহি মাতি থৈ গৈছিলে পাহৰিলে নেকি আজিতো তাত ভাগৱত আছিল এৰাহে মই পাহৰিলোঁ যাওক যাওক সোনকালে গা পা ধুই ওলাই যাওক এই বুলি যিগৰাকী আয়ে ধৰ্মৰ প্ৰতি মানে প্ৰেৰণা যোগাই পঠিয়াব তেওঁ ঘৰতে থাকি আধা পুণ্য পাব ইখন ঘৰৰ আইগৰাকীয়ে পাহৰিলে বাপৰ মনত আছে পিন্ধি উৰি আহিবলৈ কাণত গামোচা চেলেং লৈ ওলাই থাকোঁতে ভিতৰৰ পৰা আহি দেখিলে দেখোন এখেতে একেবাৰে চেলেং গামোচা লৈ দেখোন একে ভকতি হৈ হেৰি আপুনি কোনফালে যায় কেলে সেইদিনা মাতি থৈ গৈছিলে জ্যোতিনগৰ সভাপতি সম্পাদকে আজি ভাগৱত আছে থক এতিয়া ভাগৱত শুনিলে আমাৰ কাম নহয় বাৰিষা সময় কাম কৰিব লাগে আমুক তামুক 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 কামকেইটা আছে আপুনি নোৱাৰে যাব এই বুলি যিগৰাকীয়ে বাধা দি ৰাখিব তেওঁ নিজেও নৰকলৈ যাব স্বামীকো নৰকলৈ লৈ যাব মনত ৰাখিব কথাটো গতিকে সেইকাৰণে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি স্বামীয়ে যদি পুণ্য কৰে আধা ঘৰতে থাকি পাই যাব আৰু যদি স্বামীয়ে পাপ কৰে আধা ঘৰতে থাকি ভুগিব লাগিব সেইকাৰণে ধৰ্মিনী নাৰীসকলে কেতিয়াও স্বামীক বিপথে পৰিচালিত নকৰে এই কথাটো গুৰুজনাৰ দিনত কোনে প্ৰতিপন্ন কৰি দেখাইছিলে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মোৰ স্বামীয়ে যদি কেনেবাকৈ ভুল পথে পৰিচালিত হোৱা দেখোঁ মই তেওঁক ভাল মানে বাক্যৰে সৎ পথলৈ ঘূৰাই অনাৰ যত্ন কৰোঁ যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ অমিষ্ট বাক্য কৰি তাক কৰোনি বাৰণ স্বামী যদি কেতিয়াবা ভুল পথে যোৱা দেখোঁ মই তেওঁক সাৱলীলভাৱে ভাল পথলৈ ঘূৰাই অনাৰ যত্ন কাৰণ মই বিবাহৰ দিনাখনেই মই অৰ্ধাংগিনী ৰূপে পৰিগণিত হৈছোঁ
বোলে কেনেকুৱা বেয়া কামলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে কলি থকা দাইলৈ যদি যায়। বোলে কলি ক'ত থাকে? আমাৰ কলিক পৰীক্ষিত ৰজাই নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থতে থাকে জড়িত, এই 4 স্থান দিলোঁ মঞ্চ গঞা তৈত। এই 4টা ঠাইত মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকলৈ যদি স্বামী যায় মই তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদৌচ্ছদে, সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। গতিকে নিচাযুক্ত বস্তু খাই যাতে সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাব লগা নহয়, তাৰ কাৰণে মই তেওঁক সদায় সৎ পথলৈকে অনাৰ কাৰণে। বৰ ধুনীয়া হৈছে। যোৱা পানী আনা, 3টা কাঠি পলৰে এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি যোগবলৈ টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে টেম্বুৱনী জান বন্ধ হৈ গ'ল। এগৰাকী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বোৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰ পৰিয়াল সমাজখনক আগবঢ়াই নিব নোৱাৰিব কিয়? এই কথাখিনি আমি ইয়াৰ পৰা বুটলি ল'ব